শিৱসাগৰত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ গৰ্ভৱতী মহিলাৰ চিকিৎসা কৰাৰ চলেৰে মহিলাগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ শিৱসাগৰৰ মাজমজিয়াৰ এখন ফাৰ্মাসীত সংঘটিত হৈছে এই ঘটনা নিৰ্মাল্য চৌধুৰী নামৰ চৰকাৰী চিকিৎসকজনৰ বিৰুদ্ধে গৰ্ভৱতী ভুক্তভোগী মহিলাৰ অভিযোগ দুদিন পূৰ্বে মহিলাগৰাকীয়ে নিজ স্বামীৰ লগত চিকিৎসাৰ বাবে চিকিৎসকজনৰ ওচৰত আহিছিল মহিলাগৰাকীয়ে গ্যাছত আক্ৰান্ত হৈ চিকিৎসা কৰিবলৈ গৈছিল কিন্তু চিকিৎসকজনে মহিলাগৰাকীক চিকিৎসা কৰাৰ চলেৰে শৰীৰ স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাৰ বিষয়ে নিজ স্বামীক বিৱৰি কয় আনহাতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক নিৰ্মাল্য চৌধুৰী সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁৰ বিপক্ষে উঠা অভিযোগ খণ্ডন কৰি কয় যে তেওঁ কোনো অভিপ্ৰায় নাছিল তথা সাধাৰণ ৰোগীক যেনেকৈ পৰ্যবেক্ষণ কৰা হয় তেনেদৰে চোৱাচিতা হৈছিল বুলি মন্তব্য কৰে মানে কালি মই ডক্টৰ ওচৰলৈ আহিছিলোঁ এন চৌধুৰী ছাৰৰ ওচৰলৈ তেওঁ তাৰমানে চোৱা হেৰিটো মই ভাল নেদেখিলোঁ এজনী মহিলাক তেওঁ তেনেকৈ চাব নালাগিছিলে সেইটো কাৰণে মই মানে হেৰি কৰিবলগীয়া হৈছে চোৱা হেৰিটো মানে কেনেকুৱা তেওঁ তাৰমানে কল বহাই চাব লাগে মানে বেবী মোৰ গেছ হৈছে বেলেগ প্ৰব্লেম নাই হোৱা তেওঁতো মোৰ পেটত চাব লাগিছিলে তেওঁ পেটত নাচাই মোক মানে সম্পূৰ্ণ এনে কাপোৰ ইয়ালৈকে দাঙিবলৈ দিছে কাপোৰ দাঙি পেলাই তাৰমানে কল বহাই বহাই চাইছে আৰু মানে পিঠি চাইডটো চাইছে তেওঁ গাৰ ওচৰলৈ মোক টানি পেলাই কল বহাই পেলাই মোক পিঠিত চাইছে সেইটোতো মাইকী মানুহক তেনেকৈ মতা মানুহ এজনে নাচায় ডক্টৰ মাইকী মানুহৰ ওচৰলৈতো চাজে কিন্তু মতা মানুহ এজনে মাইকী মানুহ এজনে তেনেকৈ চোৱাটো মই ভাল দেখা নাই তাৰমানে মানে মোৰ ভাল লগা নাছিলে কাৰণে মানুহজনক ক'লোঁ মই যে মোৰ ডক্টৰজন বোলো পচন্দ লগা নাই বোলে তাৰপিছত ক'লে মই বোলে ডক্টৰে তেনেকৈ চাই মই সম্পূৰ্ণ খুলি কোৱা নাছিলোঁ ইয়াত তাৰপিছত ঘৰলৈ গুচি গ'ল মন মাৰি থকা দেখি পেলাই ক'লে বোলে কি হ'ল পচন্দ জোৰ কিবা এটা হ'ল মই বোলো মোৰ ডক্টৰজন পচন্দ লগা মই মাইকী ডক্টৰ বোলে কি হ'ল মই বোলো মোৰ মানুহজনে এনেকৈ চাইছে মইতো কোনো প্ৰাইভেট পাছত হাত দিয়াই নাই আৰু তেওঁক মই ভালকৈ সকলোৱে চাইছোঁ তেওঁৰ হাজবেণ্ড ইয়াতে বহি আছে আৰু ৰোগীক যেনেকৈ চায় সেই হিচাপেহে চাইছোঁ কিন্তু তেওঁ কি কাৰণে বেয়া পালে অলপ তাৰ আগতে অলপ কথা কটাকটি মানুহজনৰ অলপ হৈছিল কিয় এনেকৈ ৰেগুলাৰ চেকআপ নকৰে কি নকৰে এনেকৈ কোৱাৰ কাৰণে হয়তো সেইটো কাৰণে তেওঁ এটা অভিযোগ আনিছে মোৰ নামটো কি মোৰ নামটো ডক্টৰ এন চৌধুৰী সম্পূৰ্ণ নিৰ্মাল্য চৌধুৰী আপুনি প্ৰাইভেট প্ৰেক্টিছৰ লগত আৰু কিবা কৰে নেকি প্ৰাইভেট প্ৰেক্টিছে কৰোঁ মই নাৰ্ছিং হোম নাযাওঁ মই নন প্ৰেক্টিচিং এলাউঞ্চ নলওঁ আমাৰ সেইকাৰণে প্ৰাইভেট প্ৰেক্টিছটো এলাউড আছে চাকৰি ক'ত কৰে মই জয়সাগৰত কৰোঁ এতিয়া মই মডেল হস্পিটেলতহে চাকৰি আচলতে কিন্তু তাত গাইনকলজিষ্ট নাই বুলি তাতে দিছে অসামৰিক চিকিৎসালয় অসামৰিক চিকিৎসা চাকৰি কৰি আছে মুখ্যমন্ত্ৰী আদেশ এটাও আছিলে সেই আদেশ মতে তাৰমানে যোনে নন প্ৰেক্টিচিং এলাউঞ্চ লয় তেওঁ প্ৰেক্টিছ কৰিব নোৱাৰে মই নন প্ৰেক্টিচিং এলাউঞ্চ নলওঁ গতিকে আমাৰ এলাউড আছে কৰিব তাকো ডিউটি আৱাৰ্ছৰ পিছত মই 3টা বজাৰ পৰাহে বহোঁ শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব